চাওক আমি বৰ্তমান উপস্থিত হৈছোঁ বৰঝাৰণী যিটো হাইস্কুল আৰু ইয়াত স্থানীয় ৰাইজে আমাক এটা অভিযোগ দিছিলে অসম স্বাধীন ছাত্ৰ সন্থা বেহালি আঠচাক আৰু আমি আজি আহি উপস্থিত হৈছোঁ। চাইছোঁ ইয়াত অতিকৈ দুখ লগা কথা, ইয়াত যি ভেঞ্চাৰ নামত স্কুল চলি আছে, এই স্কুলখনত আপোনাৰ 200জনতকৈ অধিক ছাত্ৰ ছাত্ৰী ইয়াত নামভৰ্তি কৰি পেলাই পঢ়ি আছে। কিন্তু দুৰ্ভাগ্যজনক কথা যি এই স্কুলৰ শিক্ষক বা প্ৰধান শিক্ষক সেইজনে ইয়াত অলপ ছাত্ৰ ছাত্ৰীৰ লগত ক'ৰবাত হেতালি খেলিছে নিচিনা আমাৰ অনুভৱ হৈছে। কাৰণ এইখন স্কুলত মেট্ৰিকৰ নামত আজি 1 মাহ ধৰি স্কুল বন্ধ দিছেই। তাৰ আগতে আমি গম পাওঁ, তথ্য আছে আমাৰ তাত, এইখন স্কুলত কোনোবা শিক্ষক এদিন আহে, এসপ্তাহ নাই, 6 দিন 5 দিন নাথাকে। আৰু কোনোবাই আমি শুনিছোঁ ইয়াত আমি গম পাওঁ ক'ৰবাত কোনোবাই অৰুণাচলত কোনোবাই টিচাৰ কৰি আছে, মানে নাম মাত্ৰ ইয়াত মানে শিক্ষকতাৰ নামত এটা নামভৰ্তি কৰি পেলাই তেওঁলোকে চলি আছে। এইটো দুৰ্ভাগ্যজনক কথা। এওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে কি কৰিছে নাজানো, কিন্তু ইয়াত আমাৰ যি ছাত্ৰ ছাত্ৰী আছে, আমাৰ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী আছে, ইয়াৰ বিভিন্ন জনজাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী আছে, আৰু তেওঁলোক ছাত্ৰ ছাত্ৰীৰ মানে এটা ডাঙৰ এটা হেতালি খেলিছে, তেওঁলোকৰ ভৱিষ্যতৰ লগত খেলা কৰিছে। আৰু এই কথাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু আমি শিক্ষা বিভাগক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে এইখন স্কুল অলপ তদন্ত কৰি পেলাই এটা ভাল এটা কৰক, কাৰণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আছে। আৰু ইয়াত আমাৰ যি স্কুল পৰিচালনা সমিতিৰ যি কমিটি আছে, আমি তেখেতসকলক আমি জগৰীয়া আমি কৰিছোঁ। আৰু তেওঁলোকৰ ইয়াত চকু নাই নেকি, দৃষ্টি নাই নেকি, তেওঁলোকৰ দৃষ্টি নাই নেকি, অলপ গাইড কৰিব নোৱাৰে নেকি? আমি তেখেতসকলক আমি জগৰীয়া কৰিছোঁ। আৰু তেওঁলোকে যদি এই ভাল এটা পদক্ষেপ নলয়, তেতিয়াহ'লে আমি অনাগত দিনবোৰত তেওঁলোকৰ ওপৰত আমি এটা তীব্ৰ আমি কিবা এটা ব্যৱস্থা কৰিবলৈ আমি বাধ্য থাকিম। এই স্কুলখনৰ শিক্ষকসকলবিলাক নিয়মিতভাৱে আহেনে? নিয়ম নীতিভাৱে কোনো ধৰণে নাহে। কোনোবা 3 দিন আহিলে 2 দিন নাই, 2 দিন আহিলে মানে 6 দিন, এনেকুৱা এটা মানে চলি আছে। মানে কোনোবা স্কুল বেলেগ জেগাত পঢ়ায়, কোনোবা অৰুণাচলত পঢ়াবলৈ যায়। মানে কৈছোঁতো একদম স্পষ্ট কথা যে তেওঁলোকে মাত্ৰ নাম মাত্ৰৰ কাৰণে ইয়াত মানে শিক্ষক হিচাপে তেওঁলোকক নিয়োজিত হৈ আছে। কোনো ধৰণৰ ইয়াত পাঠদান কৰা আমি পৰিলক্ষিত হোৱা নাই। ইয়াৰ সূৰ্য শৰ্মা বোলা এজন প্ৰধান শিক্ষক আছে, তেওঁ ৰিটায়াৰ হয় আজি 3 বছৰমান ৰিটায়াৰ হৈ গ'ল। কিন্তু তেওঁৰ এটা কিহৰ কাৰণে বেলেগক দায়িত্ব দিয়া নাই আৰু কিয় দিয়া নাই, আমি আজিলৈকে কথাটো আমি ধৰিব পৰা নাই। ইয়াৰ স্থানীয় যি সভাপতি আছে তেওঁলোকে গম পাব কথাটো। আৰু ইয়াত দুৰ্ভাগ্যজনক, তেওঁ ৰিটায়াৰ হৈছে আৰু ক'ত মন দিব, এইটো স্বাভাৱিক কথা। তেওঁ ৰিটায়াৰ হৈছে, ৰিটায়াৰ ব্যক্তিগৰাকীয়ে তেওঁ বেলেগক দায়িত্ব দিব লাগিছিলে, কিন্তু আজি পৰ্যন্ত তেওঁ দায়িত্ব দিয়া নাই। আৰু তেওঁৰ মতে এটা গুণ্ডা নিচিনা তেওঁ এটা কাম কৰিছে বুলি আমি দেখিব পাইছোঁ। আপোনালোকে কি বিচাৰে? আমি বিচাৰিছোঁ ইয়াৰ উচিত এটা তদন্ত হওক, জিলা প্ৰশাসনে হওক, শিক্ষা বিভাগে হওক, ইয়াত চাই পেলাই এটা ভাল এটা উচিত ব্যৱস্থা ল'ব লাগে। আৰু ছাত্ৰ ছাত্ৰীৰ লগত যি খেতালি খেলা হৈ আছে, সেইটো অলপ খাম কাটিব লাগে। বৰঝাৰণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এইখন স্কুলৰ আপুনি এগৰাকী অভিভাৱক হয়। আৰু স্কুলখনৰ বৰ্তমান কি দেখি আছে, কেনেকুৱা কি দেখি আছে মানে মেট্ৰিক পৰীক্ষা চলিম বুলি কৈ পেলাই আৰু এতিয়া বন্ধই হৈ আছে। বাকী স্কুলবিলাক চলি আছে, আমাৰ স্কুলখন ইয়াত বন্ধই আছে। আজি ইয়াতে কোনোবা আহিলে, এইটো স্কুলৰ নাম কি, এইটো চাইনবোৰ্ড নাই, এটা চাইনবোৰ্ড দিব, কোনো চাইনবোৰ্ড থাকিলে স্কুলটো চিনি পাব যে এইটো স্কুল হয় বুলি। আপোনাৰ সন্তান ইয়াতে পঢ়ে? হয়। কিমান দিনমান হ'ল বন্ধ দিয়া? এইটো এতিয়া হ'ল অলপ দিন হ'ল বন্ধ দিয়া। শিক্ষক শিক্ষয়িত্ৰীবিলাক আহেনে নিয়মিত? আহে, কিছুমান আহে, কিছুমান নাহে। আগে পিছে আহি আৰু ছুটি দি দিয়ে। 1 ঘণ্টা 2 ঘণ্টা পঢ়াই আৰু ছুটি দি দিয়ে। স্কুলখনে আৰু কি দেখিছে আপোনালোকে অভিভাৱক হিচাপে? এতিয়া শিক্ষকে নাই ইয়াতে, শিক্ষকে কম আহে, কেতিয়াবা আহে কেতিয়াবা নাহে। পইচাটোতো লয়, মাহে পইচা লয়, পঢ়া শুনাই ভালকৈ নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।